Hello everyone, welcome to today's session. আজি আমি NDA 1 আৰু NDA 2 2024 চনত অহা পলিটিৰ কিছুমান কোৱেশ্চন ডিসকাস কৰিম। আপোনালোকে নিশ্চয় জানে NDA 1 2025 ৰ নোটিফিকেশন UPSC অলৰেডি ডিক্লেয়াৰ কৰিছে যিটো পৰীক্ষা 13 এপ্ৰিল 2025 ত হ'ব। আপোনালোকৰ মাজৰ পৰা যদি কোনো ইচ্ছুক আছে আমাৰ ক্ৰেশ কোৰ্স চলি আছে, আমাৰ ক্ৰেশ কোৰ্সত এনৰোল কৰিব পাৰে। আৰু এই সেশনটো কেৱল NDA ৰ কাৰণে নহয়, এই পলিটিৰ থিমবোৰ বিভিন্ন পৰীক্ষাত আহি থাকে। এই থিম বিলাকৰ ওপৰতে কোৱেশ্চন আহে। আমি আপকামিং APSC প্ৰিলিমছ, UPSC প্ৰিলিমছ এইবিলাকত এনেকুৱা কোৱেশ্চন দেখা পাম। সো সকলোৰে কাৰণে এই সেশনটো সহায়ক হ'ব। আজিৰ প্ৰথম কোৱেশ্চনটো চাওকচোন। Which of the following committees does not consist of members from the upper house of the parliament? Upper house মানে ৰাজ্যসভা। ৰাজ্যসভাৰ মেম্বাৰ কোনটো কমিটিত নাথাকে তলৰ? আপোনালোকে যদি চাই পাব্লিক একাউন্টস কমিটি, এই কমিটিটো 22 জন মেম্বাৰ থাকে। এই 22 জন মেম্বাৰৰ ভিতৰত 15 জন লোকসভাৰ পৰা থাকে আৰু 7 জন ৰাজ্যসভাৰ পৰা থাকে, মানে আপাৰ হাউসৰ পৰা থাকে। এইটো আৰু এই যেটো আছে কমিটি অন পাব্লিক আন্ডাৰটেকিংস, এইটোৰ পৰাও 22টা থাকে। 22টাৰ ভিতৰত 15টা লোকসভাৰ পৰা আৰু 7টা ৰাজ্যসভাৰ পৰা থাকে। কিন্তু এই যেটো এস্টিমেটস কমিটি, এইটো টোটাল মেম্বাৰ থাকে আপোনাৰ 30। এই 30টাই লোকসভাৰ পৰাহে সিলেক্ট কৰা হয়। গতিকে আমাৰ এনসাৰটো হ'ব দিস, only 2, নাম্বাৰ C অপশন। অলৰাইট, আজি দ্বিতীয়টো কোৱেশ্চন চাওক। এই কোৱেশ্চনটো UPSC সিভিল সার্ভিস প্রিলিমস, APSC প্রিলিমসত আগতে দেখা পোৱা গৈছে। চাওকচোন, কনসিডার দ্য ফলোইং UN ডিক্লারেশনস covenants. এতিয়া কৈছে which one of the following is the correct chronological order starting with the earliest? কিমান চনত কোনটো আনা হৈছে আৰু এটা অৰ্ডাৰ হিচাপে আমি সজাব লাগে। প্ৰথমটো চাওক, ইউনিভাৰ্সাল ডিক্লাৰেশন অফ হিউম্যান ৰাইটস। এটো আমি হিউম্যান ৰাইটস ডে কেতিয়া পালন কৰো? প্ৰতি বছৰে 10 ডিসেম্বৰ তাৰিখে, হয় না? এটো 1948 চনত পাস কৰা হৈছিল এটো। ওকে, তাৰ পিছত এই কনভেনশন অন ৰিফিউজিজ, জেনেভা কনভেনশন বুলিও জনা যায়, জেনেভা কনভেনশন। এইটো 1951ত পাস কৰা হৈছিল। তাৰ পিছত আমাৰ আহে এইটো ইন্টাৰনেশনাল কভেনেন্ট অফ ইকোনমিক, সোশিয়াল এন্ড কালচাৰেল ৰাইটস। এইটো আসলতে 1966ত পাস কৰা হৈছিল, কিন্তু কাৰ্যকৰী বা এনফোর্স হৈছিল 1976ত। ওকে, আৰু এই যেটো আছে কনভেনশন অন দা এলিমিনেশন অফ অল ফর্মস অফ ডিসক্রিমিনেশন এগেইনস্ট ওমেন, 1979ৰ 18 ডিসেম্বৰত পাস কৰা হৈছিল এইটো। ওকে, সো আমি অৰ্ডাৰটো কি পাম? প্ৰথমতে এইটো 1948, তাৰ পিছত আহিব আমাৰ 1951ত কনভেনশন অন ৰিফিউজিজ, নাম্বাৰ 3 টো আহিব এইটো 1966ত হৈছিল ইন্টাৰনেশনাল কভেনেন্ট অফ ইকোনমিক, সোশিয়াল এন্ড কালচাৰেল ৰাইটস। তাৰ পিছত আহিব আমাৰ 2 নম্বৰটো। তো 1 4 3 2, দিস উইল বি দা কারেক্ট অপশন, নাম্বাৰ A। আজিৰ তৃতীয়টো কোৱেশ্চন চাও। Under Article 371A of the Constitution of India, with respect to which of the following items the acts of the Parliament of India shall not apply to the state of Nagaland unless the Legislative Assembly of the state of Nagaland by a resolution so decides? Parliament-এ পাস কৰা ল এটা নাগালেণ্ডত এপ্লিকেবল নহয় যেতিয়ালৈকে নাগালেণ্ডৰ লেজিসলেটিভ এসেম্বলিয়ে হেতু পাস নকৰে। এটো আৰ্টিকেল 371 এর আন্ডাৰত উল্লেখ কৰা আছে। স্পেশাল প্ৰভিজন প্ৰভাইড কৰা আছে আৰ্টিকেল 371 এ। আমাৰ অসমৰ কাৰণে আছে 371 ডি। আমি হেতু ডিসকাস নকৰো। আমি এই 371 এ কোন কেটা ওপৰত পাৰ্লিয়ামেন্টে ল বনালেও যদি লেজিসলেটিভ এসেম্বলি পাস নকৰে তেতিয়া এটো এপ্লিকেবল নহয় নাগালেণ্ডৰ ক্ষেত্ৰত, হেতু সোধা হৈছে। এই নাম্বাৰ 1 যেটো ৰিলিজিয়াছ আৰু সোশিয়াল প্ৰেক্টিসেস অফ নাগাস হয়, ইয়াৰ ওপৰত যদি পাৰ্লিয়ামেন্টে ল বনায় এটো এপ্লিকেবল হ'ব নাগালেণ্ডত, কিন্তু নাগালেণ্ডৰ এসেম্বলি হেতু পাস কৰিব লাগিব আগতে। নাগা কাস্টমাৰী ল এন্ড প্ৰসিডিউৰ হয়, এটোও হয়।
এইবিলাকৰ ওপৰত পাৰ্লিয়ামেণ্টে ল বনাব পাৰে কিন্তু বনালে নহ'ব খালি তাৰপিছত অনাৰশ্বিপ এণ্ড ট্ৰান্সফাৰ অফ লেণ্ড এণ্ড ইটছ ৰিচৰ্চেছ হয় এইটোও হয় এইকেইটাৰ ওপৰত পাৰ্লিয়ামেণ্টে ল বনাব পাৰে যদিও কেৱল আৰু কেৱল এইটো এপ্লিকেবল হ'ব যেতিয়া নাগালেণ্ডৰ লেজিসলেটিভ এছেম্বলিয়ে এইটো পাছ কৰিব কিন্তু এই যেটো সব বাউন্ডাৰিজ আৰু অফ নাগালেণ্ড উইথ আদাৰ ষ্টেটছ এইটো কমপ্লিটলি ইউনিয়ন লেভেলত আহি যায় আমি জানো আৰ্টিকল 2 আৰু আৰ্টিকল 3 ইন পাৰ্ট 1 অফ আৱাৰ কনস্টিটিউশন পাৰ্ট 1 ত আমাৰ ইউনিয়ন এণ্ড টেৰিটৰিজৰ বিষয়ে উল্লেখ কৰা আছে আৰ্টিকল 2 এ কি কয় ফৰ্মেশন অফ নিউ ষ্টেটছ আৰু আৰ্টিকল 3 এ কি কয় ফৰ্মেশন অফ ষ্টেটছ ফ্ৰম এক্সিস্টিং ষ্টেটছ সো এইখিনি কমপ্লিটলি পাৰ্লিয়ামেন্টৰ হাতত থাকে গতিকে আমাৰ এনসাৰটো হ'ব 1 2 and 3 only okay আজি 4 নম্বৰ কোৱেশ্চনটো চাওক under article 191 of the constitution of India a person shall be disqualified for being chosen as and for being a member of the legislative assembly or legislative council of the state if the person holds any office of profit under মানে স্টেটৰ ক্ষেত্ৰত স্টেট লেজিসলেটিভ এছেম্বলি বা স্টেট লেজিসলেটিভ কাউন্সিল লোৱাৰ হাউস আৰু আপাৰ হাউসৰ মেম্বাৰবোৰ ডিসকুৱালিফিকেশনৰ কথা কোনটো আৰ্টিকলত কৈছিলে আপোনালোকে জানে আমাৰ পাৰ্ট 5 ত কি থাকে ইউনিয়নৰ বিষয়ে থাকে হয় পাৰ্ট 5 টো কোৰ পৰা স্টাৰ্ট হয় 52 ৰ পৰা আমাৰ হয় 151 হয় তাৰ পিছত আমাৰ পাৰ্ট 6 স্টাৰ্ট হয় পাৰ্ট 6 যত স্টেটৰ বিষয়ে উল্লেখ থাকে এটো কোৰ পৰা স্টাৰ্ট হয় আমাৰ 152 ৰ পৰা 237 গতিকে এইবাৰ গুটেখিনি স্টেটত থাকিব আৰ্টিকল 191 এটো স্পেসিফিক্যালি উল্লেখ কৰে এমএলএ বা এমএলসি বিলাক or disqualificationৰ বিষয়ে আৰু যদি আমি ইউনিয়ন লেভেলত চাও এটো আসলে থাকে 102 পাৰ্ট 5 ত সো এটো আমি কেৱল ষ্টেট গভৰ্নমেন্টৰ ক্ষেত্ৰতহে পাম তো দিস উইল বি দা কারেক্ট आंसर 2 only A question to sir, who among the following is the chairman of the committee constituted by the government of India to examine the issue of holding simultaneous elections? One nation, one election. যে লোকসভা আৰু স্টেট লেজিসলেটিভ এছেম্বলি ইলেকশন বিলাক একে সময়তে পতা হ'ব হেই তাৰ কাৰণে এটা কমিটি গঠন কৰা হৈছিল এই কমিটিটোৰ চেয়াৰম্যান কোন আছিল এটো সোধা হৈছে The correct answer is former president of India Sri Ramnath Kovind তেখেতৰ আন্ডাৰত এটা কমিটি গঠন কৰি দিছিল ওয়ান নেশন ওয়ান ইলেকশন আৰু কমিটিটোৱে ৰিপৰ্টটো সাবমিট কৰিছে অলৰেডি এই কোৱেশ্চনটো চাওক which of the following statements with regard to the constitution of finance commission is are correct finance commission takson the government of India has recently constituted the 16th finance commission হয় গভৰ্নমেন্টে recently constitute কৰিছে 31 ডিসেম্বৰ 2023 চনত যোৱা বছৰৰ ডিসেম্বৰৰ 31 তাৰিখে চেয়াৰম্যান জন কোন হয় ডক্টৰ অৰবিন্দ বানাগাৰিয়া এটো শুদ্ধ একেবাৰে আৰু এই কমিশনে কেতিয়ালৈকে ৰিপৰ্টটো সাবমিট কৰিব লাগিব কোৱা হৈছে 31 অক্টোবৰ 2025 আৰু যেটো ৰিপৰ্ট দিব এই ৰিপৰ্টটো ইমপ্লিমেন্ট কৰা হ'ব 1 এপ্ৰিল 2026 চনৰ পৰা 1 এপ্ৰিল 2026 ৰ পৰা আপোনাৰ 31 মাৰ্চ 2031 5 বছৰৰ কাৰণে ভ্যালিডিটি থাকে কমিশনৰ ৰিপৰ্টটোৰ ওকে তো এটো কমপ্লিটলি শুদ্ধ স্টেটমেন্ট তাৰ পিছত দ্বিতীয় স্টেটমেন্টটো চাওক ফাইনান্স কমিশন ইজ কনস্টিটিউটেড ইন পাৰ্সেন্স টু আৰ্টিকল 263 নহয় এটো আসলে 280 ৰ আন্ডাৰত হে গঠন কৰা হয় 263 এ কয় ইন্টাৰ ষ্টেট কাউন্সিল ওকে সো এটো এটা ভুল স্টেটমেন্ট আমি কোনটো শুদ্ধ পাম 1 only অপশন এ নেক্সট কোৱেশ্চন টু সাক which of the following is not a part of the 5 principles entering in the Panchashil agreement signed by India and China 1954 very important Panchashil মানে পাঁচটা তাত কথা উল্লেখ কৰা আছিল কি প্ৰিন্সিপল আছিল তাত মিউচুয়াল নন এগ্ৰেশন আছিল মিউচুয়াল নন ইন্টাৰফাৰেন্স আছিল তাৰ পিছত পিসফুল কোএক্সিস্টেন্স আছিল কিন্তু এই কালচাৰেল কোঅপাৰেশনটো নাছিল আৰু বাকি দুটা কি হয় এটো মই উল্লেখ কৰি দিছো মিউচুয়াল ৰেসপেক্ট এন্ড ইকুৱেলিটি আৰু এটা হৈছে ইকুৱেলিটি আৰু মিউচুয়াল বেনিফিট
বেনিফিট মিউচুৱেল ইকুৱেলিটি এণ্ড মিউচুৱেল বেনিফিট এই বাকি দুটা টোটাল 5টা আছিলে ওকে এই কোৱেশ্চনটো এটা আমি পঢ়িয়ে থাকো ইম্পৰ্টেন্ট এটা হয় আৰ্টিকেল 119 ৰ আন্ডাৰত কি কোৱা হৈছে আমাৰ আৰ্টিকেল 109 ৰ আন্ডাৰত এটো উল্লেখ কৰা আছে ইউনিয়ন লেভেলত যে স্পেশাল প্ৰসিডিউৰস উইথ ৰেসপেক্ট টু মানি বিলৰ বিষয়ে কি উল্লেখ কৰা আছে যে মানি বিল আমি কেৱল লোকসভাতহে উত্থাপন কৰিব পাৰো আৰু হেতু সাৰ্টিফাই কৰে লোকসভাৰ স্পিকাৰে ৰাজ্যসভাৰ তাত কোনো পাৱাৰ নাথাকে ৰাজ্যসভাত যেতিয়া পঠিওৱা হয় বিলটো তেতিয়া ৰাজ্যসভাই 14 দিনৰ ভিতৰত সেই বিলটো আকৌ ঘূৰাই পঠাব লাগে আৰু যদি ঘূৰাই নপঠায়ও এটো পাস হোৱা বুলি ধৰি লোৱা হয় উইথ অৰ উইথাউট ৰেকমেন্ডেশন দিব পাৰে কিন্তু এমেন্ডমেন্ট কৰাৰ পাৱাৰ ৰাজ্যসভাৰ হাতত নাই A question to solve. Consider the following statements. The duties of the Attorney General of India are to give advice to the Government of India. Attorney General বিহে কত উল্লেখ কৰা আছে আমাৰ পাৰ্ট 5 আৰ্টিকেল 76 Attorney General জন কোন হয় হাইয়েস্ট লিগেল অফিচাৰ এট দা ইউনিয়ন হু ৰিপ্ৰেজেন্টস গভৰ্নমেন্ট তেখেতৰ কাম কাজ বিলাক কি হয় এডভাইস টু দা গভৰ্নমেন্ট অফ ইন্ডিয়া আপন সাচ লিগেল মেটাৰ and to perform such other duties of a legal character as may from time to time be referred to or assigned to him by the President of India. To Constitution directly mention kora ase eitue amar Attorney General of India কাম কিন্তু দ্বিতীয় যেটো স্টেটমেন্ট আছে এটো আমাৰ কিন্তু কনস্টিটিউশনত উল্লেখ কৰা নাই কিন্তু আমি জানিব লাগে the Solicitor General of India is the secondary law officer হয় তেখেতৰ তলত কাম কৰে secondary law officer of the country who assists the Attorney General Attorney General যেতিয়া না থাকে Solicitor General কামটো চলাই আৰু এই Solicitor General আৰু Assistant Solicitor General এ সহায় কৰে তেওঁৰ কামকাজবোৰ চলাই যোৱাত গতিকে দুইটাই শুদ্ধ এই স্টেটমেন্ট দুইটাই শুদ্ধ পালো আমি এনসাৰটো কি হ'ব কোৱেশ্চনৰ কাৰণে নাম্বাৰ সি both 1 and 2 আপোনালোকে জনাবচোন আমাৰ বৰ্তমান Solicitor General of India কোন কমেন্ট সেকশনত জনাব হেতু In which schedule of the Constitution of India provisions as to disqualification on grounds of defection are given? Defection মানে কি হয়? Defection মানে এটা পাৰ্টিৰ পৰা আন এটা পাৰ্টিলৈ শিফট হৈ যোৱা। So হেতু ৰোধ কৰাৰ কাৰণে আমাৰ পাৰ্লিয়ামেন্টে 1985 চনত 1985ত 52nd Constitutional Amendment Act আনিছিলে। তাৰ এইটোৰ আন্ডাৰত 10 শিডিউল বনোৱা হৈছিলে। অৰিজিনালি আমাৰ কেইটা শিডিউল আছিলে 8টা বৰ্তমান আছে 12টা তো এই 52nd Constitutional Amendment Act দ্বাৰা এই 10 শিডিউলটো হোৱা হৈছিলে আৰু ইয়াক এন্টি ডিফেকশন ল বুলিও জনা যায় আৰু ইয়াক স্ট্ৰেংথেন কৰিছিলে 91st Constitutional Amendment Act 2003 ইয়াত কি কোৱা হৈছে যে আপোনাৰ লেজিসলেটিভ এসেম্বলিয়ে হওক বা পাৰ্লিয়ামেন্টে হওক পাৰ্লিয়ামেন্ট মানে আপোনাৰ লোৱাৰ হাউস বুজোৱা হৈছে ইয়াত লোকসভাত 15%তকৈ বেছি মিনিষ্টাৰ থাকিব নোৱাৰে যিমান ষ্ট্ৰেংথ আছে হাউসৰ তাতকে তাৰ ভিতৰত 15% হে মিনিষ্টাৰ থাকিব পাৰে ম্যাক্স টু ম্যাক্স আৰু মিনিমাম 12 জন মিনিষ্টাৰ থাকিব পাৰে আজি আমি এইকেইটা কোৱেশ্চনে লৈছিলো আপোনালোকে যদি সেশনটো ভাল পাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো লাইক কৰিব আৰু এনেকুৱা সেশন PYQ লিষ্টত আছে আপোনালোকে চেক আউট কৰিব পাৰে থ্যাংক ইউ